বাইদেউসকল আপোনালোকে প্ৰথমতে অমৃত বিষয় আন্দোলন এপটো গুগল প্লে ষ্ট'ৰৰ পৰা ইনষ্টল কৰিব ল'ব। ইনষ্টল কৰাৰ পিছত আপোনালোকে এপটো অ'পেন কৰিব। অ'পেন কৰাৰ পিছত আপোনালোকে লগ ইন কৰিব। লগ ইন কৰি পেলাই আপোনালোকে মোবাইল নাম্বাৰ ৰেজিষ্টাৰটো দি দিব। দিয়াৰ পিছত আপোনাৰ তাত OTP এটা আহিব, OTPটো দি দিব। দিয়াৰ পিছত আপোনালোকে লগ ইন কৰিব। লগ ইন কৰাৰ পিছত আপোনালোকে এটা ইণ্টাৰফেচ এটা আহি যায়। তাত মানে আপোনালোকৰ গোটেই ডিটেইলছটো আহি যাব। তাতে আপোনালোকৰ তলত লিখা আছে আপলোড ফটো আৰু ডিলিট ফটো। আপোনালোকে কি কৰিব, প্ৰথমতে আপলোড ফটো কৰিব। আপলোড ফটো কৰাৰ পিছত আপোনালোকে তাত চিলেক্ট প্লান বুলি লিখা আছে। প্ৰথমতে চিলেক্ট প্লান কৰিব। তাৰপিছত অ'পেন কেমেৰা নকৰিব, আপোনালোকে অ'পেন গেলেৰী কৰিব। কিয় কি আপোনালোকে জিপিএছ কেমেৰাৰ পৰা ফটো উঠি পেলাই দিব লাগিব। সেইকাৰণে যে আপোনালোকে প্ৰথমতে জিপিএছ কেমেৰাৰ পৰা ফটোটো উঠি ল'ব। উঠাৰ পিছত আপোনালোকে অ'পেন গেলেৰী কৰিব। অ'পেন গেলেৰী কৰাৰ পিছত আপোনালোকে ফটোটো আপলোড কৰি দিব। আপলোড কৰাৰ পিছত আপোনালোকৰ তাত এটা কোড আহিব। সেই কোডটো আপোনালোকে স্ক্ৰীনশ্বট কৰি ল'ব। সেই স্ক্ৰীনশ্বট কৰি পেলাই ৰাখি দিব। তাৰপাছত আপোনালোকে হোমত আহি যাব। হোমত আহিলে আপোনালোকে দেখা পাব যে তলত লিখা আছে ইমেজ আপলোডেড 1 বুলি। তাত আপোনালোকে 6টা ইমেজ থাকিব লাগে, কিয় এইবাৰ আমাৰ 6টাকৈ পুলি আপলোড কৰিব দিছে। তাৰপিছত আপোনালোকে প্লান্ট লিষ্টত আহি যাব। প্লান্টত আহি পেলাই দেখা পাব যে আপোনালোকে ইয়াত 6টা পুলি আপলোড কৰা হৈছে। তাৰপিছত আপোনালোকে কি কৰিব, ছেটিঙত যাব। ছেটিং কৰি পেলাই আপোনালোকে লগ আউট কৰি ল'ব। লগ আউট কৰাৰ পিছত আপোনালোকে আন এগৰাকী আকৌ কৰিবলগীয়া হ'লে ঠিক সেইদৰে লগ ইন কৰি ল'ব। তাৰপিছত আকৌ ছেম প্ৰচেছটো হৈ যাব।